কোনোবাই যদি বিচাৰিছে ইয়োদ্ধা 1700 মডেল 2022 চনৰ গাড়ী একদম টনটনিয়া কন্ডিশন বুলি ক'ব লাগিব টনটনিয়াতে থাকে টনটনিয়া কন্ডিশন এইখন সব টপ নচ কোৱালিটি টপ ক্লাস কন্ডিশন একদম ধুনিয়া কন্ডিশন ইয়োদ্ধা 1700 মডেল 2022 চনৰ গাড়ী ফাইনান্সত কিমান দিলে ওলাব এইখন মিনিমাম 140 মান দিলে আহি যাব 1.5 লাখৰ ডাউনত ইয়োদ্ধা 1700 মডেল ওলাই যাব কোনোবাই যদি পেপাৰলেস গাড়ী কিনিব বিচাৰে এইখন আপোনালোকে মাত্ৰ কেৱল 70000 টকা দিয়ক অনলি 70000 টকা দিলে আপোনালোকে পাব এটা কিছুমানে গাড়ীৰ দোকান পোহাৰ কৰে তেনেকুৱা ধৰণৰ যদি আপোনালোকে কামৰ বাবে ইউজ কৰে আপোনালোকে এইবোৰ গাড়ী ল'ব পাৰিব এই গাড়ীখন ৰানিং আছে নে নাই ৰানিং আছে ন বাইক হৈ ৰানিং হৈ যাব সব বেটাৰী লগাই ষ্টাৰ্ট দিলে গাড়ী ৰানিং হৈ যাব 23ৰ গাড়ী কোনোবাই যদি বিচাৰিছে ইলেক্ট্ৰিক ভেহিকল অৰ্থাৎ ইভি আপোনালোকে যদি বেটাৰী গাড়ী মালটনা গাড়ী বিচাৰিছে তেন্তে আপোনালোকে এইখন চাব পাৰে ইউনিক এটা বস্তু গাইস আপোনালোকে যদি বৰ্তমান জন অহা নাই নাই হয় বৰ্তমান ফাস আহিছে সেকেন্ড হ্যান্ড মার্কেটত যেহেতু নাই ইউনিক এটা বস্তু হয় আপোনালোকে এটা ট্রাই এটা ল'ব পাৰে গাইস So hello friends, welcome back to my YouTube channel. আপোনালোকে চাই আছে KL Infotech. তো পুনৰবাৰ আপোনালোকৰ মাজলৈ কমাৰ্চিয়েল ডিলাৰৰ পৰা কমাৰ্চিয়েল গাড়ীৰ ভিডিঅ' লৈ আহিছো মই আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1,30,000 পৰা আপোনালোকে এইখন ডিলাৰত গাড়ী পাই যাব তো আজি মই আহিছো এখন নতুন লোকেশনত নতুন ঠাই নামটো হৈছে মা মটৰ্ছ হয় আগতে বহুত আগতে ভিডিঅ' বনাইছিলো ইয়াতে আপোনালোকে আজি ভিডিঅ'ত চাওক গাইস কি গাড়ীৰ কালেকচন আহিছে যেহেতু নতুন বছৰ আহি আছে তাৰ উপলক্ষে তেওঁলোকে কি ষ্টক ৰাখিছে আৰু ইয়াৰ এন্ডিং সেল যেহেতু সব ডিলাৰতে চলি আছে তো মা মটৰ্ছটো ইয়াৰ এন্ডিং সেল লাগি গৈছে একদম কম দামত পানীৰ দামত আপোনালোকে গাড়ীবোৰ পাব কিয়নো গাইস 25ৰ গাড়ীবোৰ 26 লৈ এওঁলোকে কেৰি কৰিব নিবিচাৰে 26 চনত নতুন গাড়ী আনিব তো এইবোৰ গাড়ী যিমান দেখি আছে গুটেই জলদি শেষ কৰিব তো আপোনালোকে কম দামত গাড়ী পাব গুটেই ডিটেইলছ ভিডিঅ' মাজত দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' ইয়াছক মা মটৰ্ছৰ বোৰ্ড লাগি আছে দেখি আছে আৰু ইফালেও মা মটৰ্ছৰ বোৰ্ড লাগি আছে মই দেখুৱাই দিছো ইয়াছক ফোন নম্বৰ আছে মা মটৰ্ছৰ বোৰ্ড লাগি আছে এটা ইয়াৰ ওনাৰ আছে দাদা আছে মোৰ লগত দাদা নমস্কাৰ হয় তো আপোনালোকৰ এড্ৰেছটো কৰিব আপুনি যদি ৰখা সাইডৰ পৰা আহে হয় নালাপা কালী মন্দিৰ পথ নালাপাৰা দেখি আছে লিখাও আছে ইয়াতে নালাপাৰা কালী মন্দিৰ পথ যিটো ৰাস্তা হয় তাতে আপোনালোকে সোমালে ডিলাৰ পাই যাব বোৰ্ড লাগি আছে মা মটৰ্ছ বেছি দেৰি নকৰো যেহেতু আজি 1,30,000 পৰা গাড়ী আছে আপোনালোকৰ ইয়াতে ফাইনান্স হৈ যায় তিনচুকীয়া গাড়ী ফাইনান্স নহয় বাকি সব গাড়ী ফাইনান্স হৈ যায় অল আসাম হৈ যায় তিনচুকীয়া বাদ দে তিনচুকীয়া আৰু পেসেঞ্জাৰ গাড়ী মানে এখিনি ফাইনান্স নহয় বাকি সব ফাইনান্স হৈ যায় ওকে তো আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছো মালটনা অটো এখন আছে এপে এখন আছে আপোনাৰ 2022 হয় আপোনাৰ ইয়াৰ প্ৰাইস 130 1,30,000 টকা সব 1,30,000 কাগজ পাতি কৈ গুটেখিনি এভৰিথিং কৈ সব কাগজ পাতি গুটে ট্ৰান্সফাৰ ইন্সুৰেন্স যিমান জি আছে গুটে ঝামেলা ইনক্লুড কৰি আপোনালোকক গাড়ী দি আছে মাত্ৰ 1,30,000 টকা এনেকুৱা ধৰণৰ গাড়ী আপোনালোকে 1.5 লাখৰ তলত নাপায় তথাপি ইয়াতে 1,30,000 দি আছে দাদাই ওকে একদম ধুনিয়া কন্ডিশনৰ এখন ভিটান আছে সব দেখুৱাই দিছো আমি এখন আছে আপোনাৰ 2022 গাড়ী ইয়া প্ৰাইস আপোনাৰ 4 লাখ টকা কিমান ক'লে 4 লাখ টকা 4 লাখ কাগজ পাতি কৈ গুটেখিনি কৈ দেখুৱাই দিছো আমি 22ৰ ইন্ট্ৰা ভিটান কোনোবাই যদি বিচাৰি আছে একদম ধুনিয়া কন্ডিশন কাম যিখিনি আছে যিখিনি লাগিব লাগে লগাই দিব মিৰৰ নাই মিৰৰটো লগাই দিব চাগে এইখিনিটো লগাই দিয়া যাব না হয় 4 লাখ টকা আস্কিং ওকে এখন আছে আপোনাৰ বেটাৰী গাড়ী হয় ইয়া প্ৰাইস 5.5 লাখ টকা 5.5 হয় কিমান চনৰ এটো 2023 গাড়ী সব 23ৰ গাড়ী কোনোবাই যদি বিচাৰিছে ইলেক্ট্ৰিক ভেহিকল অৰ্থাৎ ইভি আপোনালোকে যদি বেটাৰী গাড়ী মালটনা গাড়ী বিচাৰিছে তেন্তে আপোনালোকে এইখন চাব পাৰে ইউনিক এটা বস্তু গাইস আপোনালোকে যদি বৰ্তমান জন অহা নাই নাই হয় বৰ্তমান ফাস আহিছে সেকেন্ড হ্যান্ড মার্কেটত যেহেতু নাই ইউনিক এটা বস্তু হয় আপোনালোকে এটা ট্রাই এটা ল'ব পাৰে গাইস সব নেক্সট আমি ইয়োদ্ধা দেখুৱাইছো এখন এটো আপোনাৰ 2019 হয় BS4 গাড়ী ইয়া প্ৰাইস আপোনাৰ 4,10,000 টকা 4,10,000 হয় সব মাত্ৰ 4,10,000 টকাত 19ৰ ইয়োদ্ধা দি আছে দাদাই উইথ কন্টেইনাৰ বডি পাই আছে দেখি আছে গাড়ী কন্ডিশন মই দেখুৱাই দিছো খুব ধুনিয়া কন্ডিশনত আছে এখন সব
BS4 Yodha যদি কোনোবাই বিচাৰিছে আপোনালোকে কন্টেক্ট কৰিব পাৰে স্ক্ৰিনত দাদাৰ ফোন নাম্বাৰ আহি আছে 4,10,000 টকা চাওক 4,10,000 টকাত আপোনালোকে এখন BS4 Yodha লৈ যাব পাৰিব তো নেক্সট আমি জিটো প্লাস দেখুৱাইছো এখন পেট্ৰল হয় 2023 গাড়ী আপোনাৰ ইয়াৰ প্ৰাইচ 340 3,40,000 চাওক 23ৰ পেট্ৰল হয় 23ৰ পেট্ৰল জিটো প্লাস যদি কোনোবাই বিচাৰিছে মাত্ৰ 3,40,000 টকাত দি আছে চাওক গাড়ী কন্ডিশন একদম ধুনীয়া কন্ডিশন আছে গাড়ীৰ নাম্বাৰ চাওক আপোনালোকে দেখি আছে চাওক একদম ধুনীয়া কন্ডিশন আছে কোনোবাই যদি জিটো প্লাস মডেলটো বিচাৰিছে এইখন চাব পাৰে ধুনীয়া হৈ আছে গাড়ী নেক্সট এখন আছে আপোনাৰ এসি গোল্ড হয় ডিজেল হয় ইয়াৰ প্ৰাইচ আপোনাৰ 3 লাখ টকা 3 লাখ হয় চাওক 3 লাখ টকাত আপোনালোকে পাই আছে এটো এসি গোল্ড প্লাসটো হয় গোল্ড প্লাস কোনোবাই যদি এসি গোল্ড প্লাস মডেলটো বিচাৰিছে এইখন চাওক ডাইৰেক্ট ফ্ল্যাট 3 লাখ টকা আস্কিং আছে গাইস কিমান চনৰ 22 গাড়ী 22ৰ গাড়ী 3 লাখ টকা দি আছে তাতে বাৰ্গেনিং হৈ যাব বাৰ্গেনিং হ'ব ওকে নেক্সট আমি মেজিক এক্সপ্ৰেছ দেখুৱাইছো মেজিক এক্সপ্ৰেছ 2021 আপোনাৰ সেপ্টেম্বৰ গাড়ী হয় ইয়া কাগজ পাতি বৰ্তমান ফিল আছে গোটেইখিনি আপ টু ডেট কৰি আপোনাৰ 345 সব দেখুৱাইছো কৰি দিয়া যাব তাতে ওকে সব গোটেই কাগজ পাতি কৰি 3,45,000 টকা আস্কিং আছে বাৰ্গেনিং হ'ব গাড়ী কন্ডিশন সব ধুনীয়া হৈ আছে কন্টাক্ট কৰিব অল আসাম পাৰমিট আপডেট আছে অল আসাম পাৰমিট আছে আপডেট আছে কোনো চিন্তা নাই আৰু নেক্সট এখন আছে টাটা যোদ্ধা 22 ফাৰ্ষ্ট গাড়ী ওকে ইয়া প্ৰাইস আপোনাৰ 5,20,000 টকা সব দেখুৱাই দিছো কোনোবাই যদি বিচাৰিছে Yodha 1700 মডেল 2022 চনৰ গাড়ী একদম টনটনিয়া কন্ডিশন বুলি ক'ব লাগিব টনটনিয়াতে থাকে টনটনিয়া কন্ডিশন এইখন সব টপ নচ কোৱালিটি টপ ক্লাস কন্ডিশন একদম ধুনীয়া কন্ডিশন Yodha 1700 মডেল 2022 চনৰ গাড়ী কিমান ক'লে এটো 5,20,000 টকা 5,20,000 মানে 5 লাখ টকাত ওলাই যাব গাড়ী ন হয় ওলাই যাব সব ফাইনান্সত কিমান দিলে ওলাব এইখন মিনিমাম 140 মান দিলে আহি যাব 1.5 লাখৰ ডাউনত Yodha 1700 মডেল ওলাই যাব সুপাৰ এসি মিন্ট হয় 2018 গাড়ী হয় বিনা কাগজত আপোনাৰ 70,000 কি কয় অনলি 70 বিনা কাগজত সব অপশন পেপাৰ দেখুৱাই দিছো কোনোবাই যদি পেপাৰলেছ গাড়ী কিনিব বিচাৰে এইখন আপোনালোকে মাত্ৰ কেৱল 70,000 টকা দিয়ক অনলি 70,000 টকা দিলে আপোনালোকে পাব এটা কিছুমানে গাড়ীৰ দোকান পোহাৰ কৰে তেনেকুৱা ধৰণৰ যদি আপোনালোকে কামৰ বাবে ইউজ কৰে আপোনালোকে এইবোৰ গাড়ী ল'ব পাৰিব এটা গাড়ীখন ৰানিং আছে নে নাই ৰানিং আছে ন বাইক ৰানিং হৈ যাব সব বেটাৰী লগাই ষ্টাৰ্ট দিলে গাড়ী ৰানিং হৈ যাব জাস্ট এটাই প্ৰবলেম পেপাৰলেছ হয় যদি আপোনালোকে উইদাউট পেপাৰ ল'ব বিচাৰে গাড়ীখন কন্টাক্ট কৰিব নেক্সট আমি দেখুৱাইছো এসি মেগা এখন এসি মেগা 2017 চনৰ গাড়ী আপোনাৰ 2,10,000 টকা 2,10,000 সব 17 চনৰ BS4 গাড়ী ন দেখুৱাই দিছো কোনোবাই যদি এসি মেগা বিচাৰিছে আপোনালোকে চাব পাৰে মাত্ৰ 2,10,000 টকাত এইখন গাড়ী আপোনালোকে পাব স্ক্ৰিনত ফোন নাম্বাৰ আহি আছে কন্টাক্ট কৰক এখন আছে 1900 হয় BS4 গাড়ী ইয়াৰ প্ৰাইস 2,50,000 টকা 2.5 লাখ টকা সব এসি গোল্ড হোৱাইট কালাৰ কোনোবাই যদি হোৱাইট কালাৰত এসি গোল্ড বিচাৰিছে এইখন চাব পাৰে 2,50,000 2.5 লাখ টকা আস্কিং আছে অন টেবল আৰু কমি যাব গাড়ী খুব ধুনীয়া হৈছে সব দেখুৱাই দিছো মই কন্টাক্ট কৰিব এইখনো সেম গাড়ী 2018 গাড়ী সেম প্ৰাইস এখন 240 এখন আৰু 10,000 টকা কম আছে সব দেখুৱাই দিছো ইফালে 2.5 লাখ টকা আছে এখন আছে 2,40,000 দুখন আছে আপোনালোকে কন্টাক্ট কৰিব একদম ধুনীয়া প্ৰাইসত দি আছে গাড়ীবোৰ কন্টাক্ট কৰি ল'ব BS4 গাড়ী হা নেক্সট এখন আছে আপোনাৰ 2020 হয় BS6 হয় 240 হা BS6 2,40,000 সব একদম চ্যালেঞ্জিং প্রাইস গাইস BS6 ৰ গাড়ী দি আছে 2020 চনৰ গাড়ী মাত্ৰ 2,40,000 টকাত আপোনালোকে পাই আছে এইখন সেম গাড়ী হয় আপোনাৰ 20 গাড়ী ডিজেল হয় ওকে 240 2,40,000 হয় সব একদম মানে 2.5 লাখৰ ডাউনত বহুতে কমেন্ট কৰি আছিল গাইস এসি গোল্ড লাগে তো সব 2.5 লাখৰ ডাউনত 2.5 লাখৰ ডাউনত মানে 7-8খন মান আছে গাড়ী এইখন আৰু এখন আছে এটো হৈছে 22 পেট্ৰল হয় ইয়া বডিটো বেয়া আছে নতুন বডি লাগি যাব ওকে ইয়া প্ৰাইস আপোনাৰ 3,20,000 টকা 3,20,000 ওকে মেজিক এক্সপ্ৰেছ ৰেড কালাৰ সব ৰেড কালাৰ এখন বিনা কাগজত 150 উইদাউট পেপাৰ ন যদি কাগজটো বনাই দিব লাগে তাৰমানে 70,000 খৰচ আছে সেইখিনি আমি যোগ বনাই কাগজ হৈ যাব ন হৈ যাব বনাই সব তো আপোনালোক যদি বিনা কাগজত লয় উইদাউট পেপাৰ লয় 1.5 লাখ টকা আছে আৰু পেপাৰ লাগিলে আপোনালোকে 2 লাখ মানত গাড়ীখন পাব কন্ডিশন ধুনীয়া হৈছে কোনোবা যদি মেজিক বিচাৰিছে এইখন সব নাম্বাৰ প্লেট চাই লওক এখন আপোনালোকে পাই যাব কিমান চনৰ এখন 2018 গাড়ী 18 চনৰ ওকে নেক্সট আপোনাৰ 21 গাড়ী আপোনাৰ 21 ইয়া প্ৰাইস আপোনাৰ 3 লাখ
এইটো পেট্ৰলৰ হয় উম এইটো ইয়াৰ প্ৰাইচ আপোনাৰ 3,40,000 টকা 3,40,000 হয় হয় সব 21 গাড়ী 3,40,000 টায়াৰ একদম ধুনীয়া হৈ আছে দেই ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ী অৰিজিনেল টায়াৰ গাড়ীৰ লগতে অহা হয় এখনৰ কন্ডিশন একদম ধুনীয়া হৈ আছে ৰেডিংটো আছে ৰেডিং আমি বনাই দিম বডি বনাই দিব ন হয় হয় ওকে আৰু এখন টাটা যোদ্ধা আছে আৰু টাটা আছে এই দুখন বডি বনাই থোৱা আছে এখন দেখাই দিয়া বডিটো ডেমেজ আছে সেইখিনি বনাই দিয়া হৈছে গোটেইখিনি বনাই দিব ন বনাই অলৰেডি বনাই থকা হৈছে ওকে সেইখিনি কাম আৰম্ভ হৈ আছে যদি কোনোবাই গাড়ী বডি বনাব বিচাৰে আমাৰ ইয়াতে আহিলে বডি বনাব ও আচ্ছা তাৰ মানে আপোনালোকে গাইস বডি যদি বনাব বিচাৰে দাদাহতে বডি বনোৱা কাম কৰে এটো দেখুৱাই দিছি আৰু সব ইফালে কাম চলি আছে অলৰেডি ট্ৰাকৰো বডি বনোৱা হয় এইবোৰ গাড়ীৰো বডি বনোৱা হয় সবই বডি কন্টেইনাৰ বডি বনোৱা হয় কন্টেইনাৰ হয় গোটেইখিনি বডি বনোৱা হয় ইয়াতে